সুন্দৰকৈ কৈছে, দিনেক পূৰ্বত পৰা সৰসুত ঋষি। এই পদৰ দ্বাৰা আমি ব্যাসদেৱৰ দেউতাকৰ লগত আমি চিনাকি হলোঁ। ব্যাসদেৱৰ দেউতাকৰ নাম হ'ল পৰাশৰ মুনি। পৰাশৰৰ পুত্ৰ ব্যাসদেৱে কি কৰিলে? বদৰিকাশ্ৰমত আচন্ত ব্যাসবসী। বগৰী গছৰে পৰিপূৰ্ণ হৈ থকা আশ্ৰম হোৱা হেতুকে সেই স্থানখনক বদৰিকাশ্ৰম বুলি কৈছে। বগৰীৰ সংস্কৃত শব্দটো হৈছে বদৰী। গতিকে সেই আশ্ৰমতে ব্যাসদেৱ বহি আছে। কেনেকৈ বহি আছে? উগুল থুগুল মন নাহি সুখ শান্তি, নপান্ত উপায় একো মনে গুণি কান্তি। এইটো কেতিয়াবা আপোনালোকৰো হয়। সমাধান কৰিব নোৱাৰা সমস্যাই যেতিয়া জোৰা মাৰি জুমুৰি দি ধৰে, যেনে বোলে আঘোণমহীয়া পথাৰত 3 বিঘা মাটি বোকা দিলোঁ, ৰুবলৈ কিন্তু ৰোৱনী নাই। হাল বাবলৈ পৰহিয়ে ট্ৰেক্টৰ মাটি থলোঁ, ট্ৰেক্টৰ কালি আহিল কিন্তু আজি নাই। আৰু কাৰোবাক বহু টকা ধাৰ দিলোঁ, ঘূৰাই দিয়া নাই, আকৌ কাৰোবাক দিবলৈও আছে। এনেকুৱা নানানটা চিন্তা যেতিয়া আপোনাক জুমুৰি দি ধৰিব, সেই সময়ত আপুনি কাৰো লগত কথা পাতিবলৈ মন নাযায়। তেতিয়া আপুনি সদায় বোলে দুটা স্থানেই বিচাৰে। কি কি বাৰু? হয় পিৰালি এটা চুক, নহয় আচুতীয়া কোঠা এটা, যাতে নিৰিবিলিকে কিবা এটা ভাবিব পাৰি। ব্যাসদেৱো তেনেকুৱাই। উগুল থুগুল মন, সুখ শান্তি নাই। বদৰিকাশ্ৰমত আমন জীৱনকে তেওঁ বহি আছে, কিন্তু ভাবি চিন্তিও কোনো ধৰণৰ উপায় বিচাৰি পোৱা নাই। কৈছে, ব্ৰহ্মজ্ঞান চিন্তনতে মনত নাহি সুখ। যিজনে ব্ৰহ্মক চিন্তা কৰিলে সুখ অনুভৱ কৰে, সেইদিনা ইমানেই তেওঁ অস্থিৰ হৈছে, মনলৈ কোনো সুখ শান্তি আনিব পৰা নাই। গতিকে নজানন্ত কৃষক মনত মিলে দুখ। তেওঁ নিজেও নাজানে মনলৈ কিয় ইমান দুখ আহিল। গতিকে কৈছে, অধুমুখে আশাবসী হৈয়া নিশবত, সেহি বেলা তৈতে আখি মিলিল নাৰদ। তললে মুখকে বহি আছে, তেনেকুৱাতে নাৰদ আহি উপস্থিত হ'ল। এতিয়া আপুনি আমিও আমাৰ সাংসাৰিক জীৱনত সৃষ্টি হোৱা সমস্যাবিলাক আপুনি কেতিয়াও আন এজন সাংসাৰিক লোকৰ লগত কেতিয়াও শ্বেয়াৰ নকৰিব। সদায় জ্ঞানীজনৰ লগত, গুৰুজনৰ লগত, সাধুৰ লগত আলোচনা কৰক। আপুনি যদি আপোনাৰ দৰে সাংসাৰিক এজনৰ লগত আলোচনা কৰে, তেওঁ আপুনি নঙলাৰ বাট নেপাবগৈ। আপোনাক কি বুলি কৰিব? আপোনাক তাচ্ছিল্য কৰিব। সৌজনলৈ চোৱা, কালিলৈকে দপদপাই ঘূৰি ফুৰিছিল, আজি মোৰ ভৰিত পৰি পেলাই কান্দিছেহি। গতিকে সমস্যাৰ কথা কেতিয়াও সাংসাৰিকজনৰ লগত পাতিব নালাগে। সেইকাৰণে এতিয়া ব্যাসৰ সৎসংগ নাৰদ। এতিয়া আপুনি আমিও এই সংসাৰৰ কদৰ্যময় সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে আমি কি কৰিব লাগিব? কপট এৰিয়া সাধুৰ সংগ লয়া, সাৱধান কৰি মন আন দেৱচাৰী, যিটো নৰ নাৰী কৃষ্ণ তলৈলে ৰণ। আমাৰ অস্থিৰতাৰ পৰা মুক্ত হ'বলৈ হ'লে আমি কপটতা শূন্য হৈ গুৰুৰ জ্ঞানৰ দ্বাৰা ঈশ্বৰৰ আশ্ৰয় গ্ৰহণ কৰি সৎসংগ আৰু সৎগুৰুৰ আমি পৰামৰ্শ ল'ব লাগিব। কাৰ দৰে? ব্যাসদেৱৰ দৰে। নাৰদৰ সংস্পৰ্শত কেনেকৈ উদ্ধাৰ হ'ব আপোনালোকে চাবচোন। গতিকে কৈছে, হাতে দিব্য বিনাজন্ত মুখে ৰাম নাম, হৃদয়ত কৃষ্ণমূৰ্তি স্ফূৰ্তি অবিশ্ৰাম। হাতত দিব্য যন্ত্ৰত ঈশ্বৰৰ নামৰ
সুৰৰ ঝংকাৰ তুলি তুলি তেওঁ প্ৰৱেশ কৰিছে। কি গাইছে? হৰি নাম বিচাৰি খালো বাথুৰি হৰি নাম হৃদয়ত আছে কৃষ্ণৰ কৃষ্ণৰ নাৰায়ণ 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 নাৰায়ণ। এনেধৰণে দিব্য বীণা যন্ত্ৰত ঈশ্বৰৰ নামৰ সুৰৰ ঝংকাৰ তুলি তুলি তেওঁ বদৰিকাশ্ৰমত প্ৰৱেশ কৰিছে। আৰু নাম মুখেৰে গোৱাই নহয়, আমি কেৱল নাম গালেই নহ'ব, দুটা কাম সমানে হ'ব লাগিব। অ' ভাই, মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ। মুখেৰে নাম গাই যেতিয়ালৈকে ৰূপটো হৃদয়ত ধাৰণ কৰিব নোৱাৰিব তেতিয়ালৈকে মুক্তিৰ পথটো সুগম নহ'ব। এতেকেহে মুকুতি পাইবা কহিলো স্বৰূপ। কিন্তু মুখেৰে নাম গাই হৃদয়ত ঈশ্বৰৰ ৰূপটো আহিবলৈ হ'লে আপুনি নামটো কেতিয়া ল'ব লাগিব? আমাৰ মহাপুৰুষে কৈছে, সুখে দুখে মুখে জুনু চাৰা ৰাম নাম। সকলো সময়তে ঈশ্বৰৰ নাম ল'ব লাগিব, কেৱল দুখত ল'লেই নহ'ব। আমি কি কৰিছো? আমাৰ যদি এখন গাড়ীৰ ঠাইত দুখন হ'ল, তিনিখন বাইক হ'ল, চাৰিটা বিল্ডিং হ'ল, তেতিয়া কি বুলি কৈছো? বোলে এই ৰঙা গাড়ীখন সৰুটোৰ, নীলাখন মাজুটোৰ, আৰু এই বাইক দুখন আকৌ ডাঙৰটোৱে একেলগে কিনিছে নিজৰ ল'ৰাকেইটাৰ কাৰণে। আৰু মোৰ চাৰিটা ল'ৰাৰ চাৰিটা বিল্ডিং আছে, আকৌ আমাৰ মাক বাপেকক থাকিবলৈও এটা বনাই দিছে। তেতিয়া কি বুলি কওঁ? মোৰ আৰু মোৰ ল'ৰাটোৰ বুলি ক'লো। দুৰ্ঘটনাক্ৰমে যদি ভগৱানে নকৰক সেই গাড়ীখন গৈ এক্সিডেণ্ট কৰিলে, তেতিয়া আকৌ কি বুলি ক'লো? বোলে ঈশ্বৰৰহে গাড়ী। খুনিয়ালে আপুনি, বদনামটো দিলো ঈশ্বৰক। তেনেকে হ'লে নহ'ব। সকলো সময়ত ঈশ্বৰক উপলব্ধি কৰিব পাৰিব লাগিব। গতিকে তেতিয়াহে হৃদয়ত ৰূপটো প্ৰকাশিত হ'ব। কাৰ দৰে? নাৰদৰ দৰে। তুলন্ত দন্তত মহা হৰিৰ চৰিত্ৰ। তেওঁ দিব্য বীণা যন্ত্ৰত হৰিৰ গুঞ্জক লীলা চৰিত্ৰৰ ৰস আৰু সুৰৰ ঝংকাৰ তুলি তুলি প্ৰৱেশ কৰিলে। নাৰদকো দেখি ব্যাসৰ ঋষি সচকিত। আৰু নাৰদক দেখাৰ লগে লগে ব্যাসদেৱ সচকিত হৈ গ'ল। আঠে বেঠে উঠিয়া ধৰিয়া কৃতাঞ্জলি, পৰম গৌৰৱে ঋষি কৰিলা সেৱলি। আমি কি কৰিছো? পুত্ৰ ভাৰ্যা বিভূতি বৈভৱৰ গৌৰৱত গৌৰৱান্বিত হৈ, ভগৱন্ত এতিয়া জ্ঞানত অহংকাৰী হৈ, আমি যদি আমাৰ ঘৰলৈ একো নজনা ভকত এজন আহিছে, আমি কি বুলি কৈছো? মই ইমান কথা জানো, গতিকে একো নজনা মানুহজন আহিল বুলিয়ে মই সেৱা কৰিম নে? এই বুলি আমি ভিতৰলৈ সোমাই গৈছো। কিন্তু আজি ব্যাসদেৱ 24 অৱতাৰৰ অন্যতম অৱতাৰ মহাপণ্ডিত হৈও কিন্তু নাৰদক সেৱা কৰিছে, হাতযোৰ কৰিছে। গতিকে আপুনি যিমানেই গুণী জ্ঞানী বুদ্ধিয়ক নহওক কিয়, ঘৰলৈ অহা ভকতক যদি আপুনি সেৱা এটা কৰাৰ মনোবৃত্তি নাথাকে, আপুনি কোৱা কথাখিনিৰো কিন্তু মূল্য নাই। গতিকে দিলন্ত আসন আনি বহিবাৰ তৰে, খুব সুন্দৰকৈ আসন আনি বহিবলৈ দিছে। বাদ্য অৰ্ঘে গন্ধে ধূপে পুজিলা সাদৰে। আজি যেনেকৈ কৃপালু বাপজনা তথা এই অনুষ্ঠানৰ উদ্যোক্তা মণ্ডলীয়ে
ভকতসকলক আদৰি আনি সুন্দৰকৈ সেৱা শুশ্ৰূষা কৰি উপযুক্ত আসনত বহুৱাইছে। এইটো কেৱল আমি আনুষ্ঠানিকতাত বৰ্তাই ৰাখিলে নহ'ব, আমি আমাৰ নিজৰ ঘৰত এই কৰ্ম ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিব লাগিব। এই আদৰ্শ আজি আমাক দিছে। গতিকে কৈছে প্ৰণিপাতে পুছিলা কুশল আগমন। আমি বহুত দিনৰ মূৰত যেতিয়া এজন চিনাকি মানুহক লগ পাওঁ, আমি কালি বিশ্বনাথৰ পৰা আহি আমি হেমন্ত বাপজনাকে প্ৰমুখ কৰি ইয়াৰ চিনাকি সাধুসকলক লগ পাইছোঁ। তেখেতসকলেও আমাৰ ভাল বেয়া খবৰ লৈছে, আমিও ইটো সিটো খবৰ ল'বলৈ যত্ন কৰিছোঁ। ঠিক তেনেকৈ ব্যাসদেৱেও নাৰদেও ব্যাসৰ মনৰ খবৰ ল'বলৈ যত্ন কৰিছে। আৰু এই মনৰ খবৰ লওঁতে নাৰদ যিহেতুকে এজন টেঙৰ ব্যক্তি, ৰসত চতুৰজনে মনৰ মাজত কি চলি আছে মুখখন দেখিলেই গম পাই যায়। গতিকে নাৰদে ব্যাসক এতিয়া কৈছে